নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'ত স্বাগত জনাইছোঁ। এতিয়া 4টামান বাজিব হৈছে, বাগানলৈ আহিলোঁ এপাক ফুৰি যাওঁ বোলো। বহুত দিন বাগানলৈ অহাও নাই, পিছে আহি পেলাই মনটোহে বেয়া লাগিলে। দেখিছে গোটেই বাগানখনতে ইমান ধুনীয়াকৈ পাত আহিছে। এতিয়া নৱেম্বৰ আজি 23 তাৰিখ হ'লে, 23 তাৰিখ হৈ গ'লে 30 তাৰিখে যদি ফেক্টৰী বন্ধেই হৈ যাব, এই পাতবোৰ কোনো কামত নাহে, কাটি পেলাবগৈ লাগিব। গোটেই পাতবোৰ মতে 40-50 না 60,000 মানে হ'বগৈ। যিটো এতিয়া দামটো আছে যে 60-70,000 টকা তাৰমানে লোকচান কৰি পেলালে। এক ৰাউণ্ডত আমাৰ সিমানটো পাত দিব পৰা যায় 60-70,000। এতিয়া এইবছৰ বহুত দাম আছে, এতিয়াও আপোনাৰ 22-23 টকা কেজি হৈ আছে। 22-23 টকা কেজি হ'লেও এতিয়া 70-80,000 টকা হৈ যায়। মানে গোটেই তাৰমানে যিমানডোখৰ দেখিছে গোটেই বাগানডোখৰ ফুল হৈ আহিছে। যিটো এতিয়া নৱেম্বৰ ছিজন পাৰিলে ঠাণ্ডা কালি তাৰমানে ইমান পাত এবছৰো নাহে। এইবছৰ আহিছে যেতিয়া এইবছৰ গৰম আৰু বৰষুণটো একেৰাহে দিয়ে আছে যে, যোৱাকালি একদম ডাঙৰ বতাহ বৰষুণ গোটেই তাৰমানে সেইকাৰণে চাগে গোটেই বাগানডোখৰতে পাত আহিছে। দেখিছেনে বাৰু, একদম ফাৰ্ষ্ট ছিজনত যেতিয়া পাত আহে তাৰমানে সেনেকুৱা নিচিনাকৈ আহিছে। মানে গোটেই বাগানখনতে গোটেই পাতেই ফুল হৈ আছে, সৰু সৰু সৰু। আৰু ইমান ধুনীয়া ধুনীয়া কলি পাত আহিছে, কলম কাটিবলৈও বেয়া লাগিব। উপায়টো নাই, 30 তাৰিখে ক'লে যে ফেক্টৰী বন্ধ হ'বই। 30 তাৰিখলৈকে আজি 7 দিন আছে। 7 দিনত এই পাতটো যিমান ডাঙৰ ভিটামিন মাৰিলেও তাৰমানে গ্ৰ' কৰিবগৈ নোৱাৰি, উপায় নাই। লোকচান হ'ল আৰু এইবছৰ তাৰমানে এইবছৰ বাগানত বাৰু সিমান লোকচান হোৱা নাই, কিন্তু এই ৰাউণ্ডটো তাৰমানে লোকচান হৈ যাব। হ'লে এইবাৰ যথেষ্ট দাম হৈছে, 30 টকা 32 টকালৈকে দাম হৈছে। 1 কেজি চাহপাতত যদি 32 টকা হয়, এজোপা গছতে 60-70 টকামান ইনকম হয়গৈ। তাৰমানে এইবাৰ বাগানত যথেষ্ট লাভ হৈছিলে বাৰু, নোহোৱা নহয়। খালি এই লাষ্টৰ টাইমত এইখন পাত দেখিয়ে মোৰ মানে মনটো বেয়া লাগিছে, কাৰণ পাতবোৰ লোকচান হোৱাটো একো নাই, কিন্তু কি হৈ যায় কাটি পেলাব লাগিব যে গছবোৰ, আৰু গছ নাকাটিলে আকৌ 5 বছৰ বেয়া হ'ব। আৰু নাকাটিলে তাৰমানে কি হৈ যায়, ওখ চাপৰ কলমটো কাটিব লাগিব, উপায় নাই। ইমান ধুনীয়া ধুনীয়াকৈ হৈছে গোটেই বাগানখনত। তাৰমানে উধৰপৰা মুধলৈকে এনেকৈ ঘূৰি আহিছোঁ, গোটেই ডোখৰতে ইমানেই ধুনীয়াকৈ পাত আহিছে। তাৰমানে সাৰ ভিটামিন যিটো বহুত দিন মৰাই নাই, নমৰাকৈ ইমান ধুনীয়াকৈ পাত আহিছে। আৰু সাৰ ভিটামিন মৰাটো চাগে আৰু আহিলেহেঁতেন তাতকৈ, উপায় নাই, লোকচানে হৈ গ'ল। আৰু 7 দিনহে পাত যাব। লাষ্ট কটা কাইলৈ সেই চাইডে অলপমান পাত দীঘল হৈ আছে, সেইডোখৰ ছিঙাম। তাৰপৰা ঘৰৰ ওচৰতো অলপমান আছে, তাৰপৰা আঁতৰৰ বাগানখনত যিহেতু 4-5 দিনমান হ'ল পাত ছিঙিয়ে আছে। এনেকৈ যাবগৈ এই বছৰটো। আৰু শেষত পাতটো ছিঙাই দিবগৈ লাগিব। এতিয়া পাতৰ অৱস্থা এয়া দেখিছে, চব বাজি পাত হৈ গ'ল। তেওঁ বছৰৰ দামটো আছে যে 22 টকা, এতিয়াও দি আছে বাৰু। খালি আগতে এনেকুৱা পাতত খুব বেছি 12 টকা, তাতকৈ বেছি নিদিয়ে। কিন্তু এই বছৰ যিহেতু দামো বেছি আছে, তাৰপৰা আপোনাৰ কি হৈ গ'ল, দাম বেছি হোৱাৰ মূল কাৰণটো হ'ল যে এইবাৰ আমাৰ ইয়াত চাহপাত প্ৰডাকশ্যনটো বহুত কম। যিটো বৰষুণ বেছি যে, বৰষুণ হৈ গ'লে কি হৈ যায়, চাহপাতৰ প্ৰডাকশ্যন একেবাৰে কম হৈ যায়। সেইকাৰণে দামটো থাকিলে 33 টকা 32 টকা, তাৰমানে 1 কেজি চাহপাতৰ দাম বহুত সেইটো দাম। তাৰমানে তাতকৈও নালাগে আৰু তাৰমানে আমাৰ তাৰমানে খেতিয়কসকলৰ যথেষ্ট লাভ হয় সেইটো দামত। এজোপা গছতে যদি আপোনাৰ 70 টকা 80 টকা যদি ইনকম হয়, আৰু লাগে কি সেই ইমান দামৰ গোটেইডোখৰতে অলপ গছ আছেনে বাৰু, এবিঘাতে আপোনাৰ কিমান গছ থাকে, সেই এজোপা গছত যদি 70-80 টকা ইনকম দিয়ে, আৰু কি লাগে। সেইকাৰণে তাৰমানে বাগানত এবাৰ ডুব দিব নোৱাৰিব, ধুনীয়া ইনকম এটা হৈছে। আৰু এতিয়া আৰু 7 দিন আছে, 7 দিনত আৰু আপোনাৰ 30-40 হাজাৰ টকা ইনকম আৰু কৰি দিবই। কাৰণ ইফালে বহুতডোখৰ পাত ছিঙিবলগীয়াই হৈ আছে। কিন্তু মনটো বেয়া লাগিছে, কি হৈছে এই মাজৰ এইডোখৰ যিমানডোখৰ আছে তাৰমানে এই পাতবোৰ নষ্ট হৈ গৈছে। ইমান ডাঠকৈ আহিছে, 1 বছৰো নাহে এনেকুৱা ঠাণ্ডা দিনত। কি হৈছে এবাৰ মুঠতে ভগৱানে লাকে দিছে নেকি। যদি 15 তাৰিখমানলৈকে যদি ফেক্টৰী চলি যায়, চাহ ফেক্টৰী, তেতিয়াহ'লে এই পাতটো গ্ৰ' কৰিব পৰা যাব। সেইটো ধুনীয়া ধুনীয়া ভিটামিন আছে। এতিয়া যেতিয়া জিংক মাৰিলে, জিংত গৰম ভিটামিন মাৰি দিয়া যায়, গৰম ভিটামিন মাৰি দিলে কিন্তু পাতটো এতিয়া গ্ৰ' হৈ আহিব। আকৌ উপায় নাই নহয়। সেইদিনাখন যিটো পাত আমাৰ সেইজনে ক'লে যে 30 তাৰিখৰ লাষ্ট ডেট, 30 তাৰিখৰ পাত নাযায়। ইফালে ঘৰৰ ওচৰত যিমানডোখৰ আছে সেইডোখৰত অলপমান পাত আছে, কিন্তু এই মাজৰডোখৰৰ পৰাতো মেথানিলৈকে যিডোখৰ দেখিছে, সেই গোটেইডোখৰতে তাৰমানে ইমানেই ডাঙৰকৈ পাত আহিলে। তাৰমানে বহুত দিন অহা নাই, আচলতে এসপ্তাহমানে হৈ গ'ল নেকি বাগান নোহোৱা। ইফালে ঘূৰি ফুৰিছিলোঁ যে, আকৌ মাজুলীত ফুৰিবলৈ গ'লোঁ ৰাস চাবলৈ, আৰু শৰণো লোৱা হৈ গ'ল যে, সেইকাৰণে বাগানলৈ অহা হোৱাই নাই। এতিয়া বোলো গাটো ধুই ল'লোঁ, গাটো ধুই পেলাই বাগানৰ পৰা এপাক আহোঁগৈ। সেয়াহে আৰু অৱস্থা দেখিছেনে। এইডোখৰত অকণমান দীঘল হৈছে, 7 দিনত এইকেইটা পাত ছিঙিবগৈ পাৰিম। কিন্তু সেই মাজত ইমানেই ডাঠকৈ পাত আহিছে, মানে জেগা নোহোৱাকৈ পাত আহিছে। আৰু যদি 15 দিন কেনেবাকৈ যদি তাৰমানে টাইম পালোঁহেঁতেন, 70-80 হাজাৰ টকা ইনকম হৈ গ'লহেঁতেন। যি কি নহওক বাৰু, এইডোখৰতে শ্বৰ্ট ভিডিঅ' এটা বনালোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।